নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল অসম নিযুক্তি 2023 আৰু 24 চনৰ ফালৰ পৰা এক পুনৰ আপোনালোকৰ বাবে বৃহৎ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, যিটো খবৰ আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে পুনৰ এটা বৃহৎ ঘোষণা কৰিছে যে অহা আগন্তুক নতুন বছৰ তেওঁলোকে পুনৰ 10,000 নতুন পদ মুকলি কৰিব, য'ত থাকিব আপোনালোকৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ। গতিকে বন্ধু বান্ধৱীসকল ক'ৰ পৰা আপোনালোকৰ এই পদবিলাক মুকলি হৈছে, লগতে তেওঁ আৰু কি কথা উল্লেখ কৰিছে সকলোখিনি আপোনালোকৰ ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, অসমৰ CM ছাৰে বৰ্তমান সংবাদ মাধ্যমৰ যোগেদি এটা কথা উল্লেখ কৰিছে যে বৰ্তমান অসমত আছাম কামাণ্ডো বেটেলিয়ন UBB আৰু লগতে যিবিলাক আমাৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড আছে তাতে তেওঁলোকে প্ৰায় 22,000টা পষ্ট মুকলি কৰিছে বুলি উল্লেখ কৰিছে। আৰু অহা আগন্তুক মাহত তেওঁলোকে BTAD আৰু কিছু গ্ৰেড 3 আৰু গ্ৰেড 4 বিভাগত তেওঁলোকে BTADক বাদ দি 10,000টাকৈ নতুন পদ মুকলি কৰিব বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰি LPUP টেটৰ তেওঁলোকে কথা উল্লেখ কৰিছে। গতিকে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো তথ্য উল্লেখ কৰিছে এই তথ্যখিনি আপোনালোকে ভিডিঅ'ৰ যোগেদি চাই ল'লে সম্পূৰ্ণ তথ্য আপোনালোকে ইয়াতে গম পাব। গতিকে পোনপ্ৰথমে আপোনালোকে ইয়াৰ ভিডিঅ'টো এবাৰ চাই ল'ব পাৰিব। বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰটাইজ। BTRত 2 এদিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। আসাম টেট LP আৰু UP সকলৰ ৰিকুৱাৰমেণ্টৰ ক্ষেত্ৰত এই 2 এদিনতে ওলাব। মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ। 2 এদিনতে এডভাৰটাইজ ওলাব। থেংক ইউ ছাৰ। ঠিক আছে বাবা। আমাৰ গতিকে বন্ধু বান্ধৱীসকল অহা আগন্তুক 2024 চনৰ আপোনালোকৰ বাবে পুনৰ 10,000টা পদ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে। আৰু এই 10,000 পদত আপোনালোকৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ নিশ্চয় থাকিব, যিখিনি পদ আপোনালোকৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ, এগ্ৰিকালচাৰ, চেৰিকালচাৰ, হেণ্ডলুম ইত্যাদি যিবিলাক আমাৰ পোষ্ট আছে এই সকলোবিলাক ফালৰ পৰা আপোনালোকৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মিলাই 10,000টা পদ মুকলি হ'ব। গতিকে এই পদখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে এটা প্ৰিপেৰেশ্যন চলাব লাগিব, যাতে আপোনালোকে এই 10,000 পদৰ ভিতৰত আপোনালোকে এটা চাকৰি লাভ কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত এই খবৰটোকে আপোনালোকক দিবলৈ ট্ৰাই কৰিলোঁ। গতিকে ভিডিঅ' চাই ভাল লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। তাৰোপৰি বন্ধু বান্ধৱীসকলে যদি অসম চৰকাৰৰ এনেধৰণৰ খবৰ পাই থাকিবৰ কাৰণে প্লিজ আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম, জয় হিন্দ।